আজি বিশেষ এটা লং ভিডিঅ'লৈ আহিলোঁ। বেলেগ একো নাই, এইটো হৈছে আপোনাৰ মাছ, ভেদাইলতা, নৰসিংহ দি বনোৱা। এইটো হৈছে গাহৰি মাংস, পটল ভাজি, মাছৰ ভাজি, নেমু, জলকীয়া আৰু চালাড। আপোনালোকে ভাত খালে না বাৰু? মই আৰম্ভ কৰোঁ দেই। আহকচোন, আৰম্ভ কৰোঁ ভাতকেইটা খোৱা। কৃষ্ণ কৃষ্ণ। দোকানী মানুহ না, ৰাতিখন কষ্ট কৰা যায়। ৰাতি আহোঁ 12টা 1টা বজাত, শুৱাতে শুৱাতে 1টা বাজে। অলপ মাজে মাজে আৰু এই গাহৰি চাহৰি খোৱা যায় আৰু। বিশেষ গাহৰিটো ইমান ভাল নাপাওঁ মই, তথাপিও খাওঁ আৰু। কেতিয়াবা আহিবচোন মোৰ দোকানলৈ, তামোল এখন খাই যাব। চিনি পাবই চাগে, পদপথত মোৰ পাণ তামোলৰ দোকান আছে, ফুটপাথত। জিএমচি গেটত আহিব, তামোল এখন খাই যাব, মাদা খাজ দি যাব, ভাল পাম। মই আগতে গাড়ীত চলাইছিলোঁ, এম্বুলেন্সৰ ড্ৰাইভাৰ আছিলোঁ মেডিকেলত। আমাৰ এই 2004 চনতে তাৰ মোৰ এক্সিডেণ্ট এটা হৈছিলে। এক্সিডেণ্ট হোৱাৰ পৰা ভৰিখন 3 বা 4 বাৰ মই অপাৰেশ্যন কৰিলোঁ, অলপমান খাটা হৈ গ'ল। এইবোৰ ঘৰৰ মানুহজনী ক'লে গাড়ী চাড়ী চলাব নালাগে দে, গাড়ী চলাওঁতে কষ্ট, আৰু ফুটপাথত কিবা এখন দোকান চোকান দি থকা। সেই আৰু মানুহজনীৰ কথা আৰু অমান্য নকৰি আৰু ফুটপাথতে এখন দোকান দিলোঁ। আৰু দোকানখন দি আৰু পৰিয়ালটো পোহপাল দি আছোঁ আৰু আপোনালোকৰ আশীৰ্বাদত। আপোনালোকে মোৰ মাজে মাজে শ্বৰ্ট ভিডিঅ'বিলাক চাই থাকে যে, শ্বৰ্ট ভিডিঅ'ত আকৌ আপোনালোকে এনেকৈ নাখাব, কাৰণ মোৰ লিভাৰ ফাংচনটো অলপ ভাল। গতিকে মই 6 মাহ ট্ৰেইনিং কৰিছোঁ এইবিলাক, কয়লা খোৱা, কচু খোৱা। 6 মাহ ট্ৰেইনিং কৰাৰ পিছতহে মই এইবিলাক কৰিব পাৰিছোঁ। আপোনালোকে তেনেকৈ নকৰিব দেই। লিভাৰ ফাংচন ভাল থাকিলে আপোনালোকে কৰক, কথা নাই। আৰু গাহৰি মাংস বেছি গৰমত বেয়া আকৌ। আজি বতৰটো অলপ ভাল, ঠাণ্ডা বতৰ,
ঠাণ্ডা বতৰৰ কাৰণে আনিলোঁ আৰু ভাল লাগে খাই মাজে মাজে গাহৰি মাংস কিন্তু বেছি খোৱাটো বেয়া চৰ্বিকেইটা খালে হাই প্ৰেছাৰৰ কাৰণে আৰু বিৰাট বেয়া আপোনালোকে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ আমি একেই মানুহ ভাই মানুহে মানুহৰ বাদে এইটো আমাৰ ভাঙোন মাছ ভাল মাছটো সোৱাদ আছে মাছটো কৃষ্ণ কৃষ্ণ বন্ধু বান্ধৱীসকল আজিলৈ ইমানে জয় অসম